পেহেলগামত এটা অ্যাটাক হৈছিলে সন্ত্ৰাসবাদী করে 26 জনকে নিরীহ মানুহক তেওঁলোকে হত্যা কৰিছিল। তার কিছুদিন মান আগে পাকিস্তানের যে আর্মির চিফ জেনারেল আসিফ মুনির তেওঁ এটা বক্তব্য প্রদান করেছিল আৰু এই বক্তব্যত তেওঁ কৈছিলে বহুত অবজেকশনেবল কথা তেওঁলোকৰ কাৰণে সেইটো চাগে নিয়ম নীতি হ'ব পাৰে, আমাৰ কাৰণে বহুত অবজেকশনেবল, ভাৰতৰ মানুহৰ কাৰণে বহুত অবজেকশনেবল, ভাৰতৰ মুছলমানৰ কাৰণে বহুত অবজেকশনেবল এই কথাবোৰ আছিলে, চবৰ কাৰণে কথাবোৰ অবজেকশন। তেওঁ কৈছিলে যে হিন্দু আৰু মুছলমান মিলি পেলাই ইভলভ হৈ পেলাই কোনো জাতি গঢ়িব নোৱাৰে, কোনো দেশ গঢ়িব নোৱাৰে। 1947 পৰা আজিলৈকে আমি হিন্দু মুছলমান শিখ ইসাই সবে মিলি এনেকুৱা এখন দেশ গঢ়িছো যিটো নেকি পৃথিৱীৰ ভিতৰত 5th লাৰ্জেষ্ট ইকনমি। আমেৰিকাত আপুনি যাওক, ইউৰোপত আপুনি যাওক, যিমান ডাঙৰ কোম্পানী আছে আমাৰ IITৰ পৰা আমাৰ IIMৰ পৰা পাছ কৰি গৈ পেলাই তেওঁলোকে গুগল হওক মাইক্ৰ'ছফ্ট হওক যিকোনো ডাঙৰ কোম্পানীৰ নাম কওক, আমাৰ মানুহ সেই কোম্পানীবোৰ লিড কৰি আছে, পৃথিৱীৰ ইকনমি তেওঁলোকে কন্ট্ৰল কৰি আছে। আমিতো 5th লাৰ্জেষ্ট ইকনমি হয়। গতিকে এই ক্ষেত্ৰত মানসিকতা, এই পাকিস্তানৰ যিটো মানসিকতা যে হিন্দু আৰু মুছলমান মানুহ ইভলভ হৈ পেলাই এখন দেশ গঢ়িব নোৱাৰে, এই নিকৃষ্ট মানসিকতা আজি পাকিস্তানত আমাতকে 11 গুণ কম, মানে আমি আমাৰ যিটো GDP তাতকে 11 গুণ কম তেওঁলোকৰ GDP, তেওঁলোকৰ ইকনমি অলমষ্ট নাথিং। তেওঁলোকে ভিক্ষা খুজি আজি, পাকিস্তানে ভিক্ষা খুজি খুজি আজি চলি আছে আৰু আমাক লেকচাৰ দিয়ে যে হিন্দু মুছলমান মিলি পেলাই এখন দেশ হ'ব নোৱাৰে। হিপক্ৰেসি চাওক, ভণ্ডামি চাওক তেওঁলোকক, যে তেওঁলোকে এখন দেশ কৰিছে ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান। ইষ্ট পাকিস্তান যিটো আজি বাংলাদেশ, তেওঁলোকে 20 বছৰ 25 বছৰ একেলগত থাকিব নোৱাৰে। ইয়াত যিমান মানুহ আছিলে ইষ্ট বেংগলত, মানে বাংলাদেশৰ মানুহে কয় যে around 30 লাখ মানুহক পাকিস্তানী ৱেষ্ট পাকিস্তানৰ মানুহে মাৰে। আজি যিবোৰ মানুহে আমাক লেকচাৰ দি আছে সেইবোৰ কোন আছিলে? অবভিয়াছলি হিন্দু আছিলে, বাট বহুত মুছলমানো আছিলে। বহু সংখ্যক মুছলমান মানুহ এই আজি পাকিস্তানৰ এই নেতাবোৰে বা তেওঁলোকৰ আগৰ নেতাবোৰে মাৰি পেলাইছে। আমিতো তেওঁলোকৰ আগত জ্বলন্ত উদাহৰণ হয় যে তেওঁলোকৰ যিটো টু নেশ্যন থিয়ৰী আছিলে, আমি সেইটো ৰিজেক্ট কৰি পেলাই এইখন দেশত আমি 80 বছৰেৰে আছো, সন্মানেৰে আমি জীয়াই থকাৰ আমি ইয়াত আমি চুজ কৰি আছো। গতিকে মই এইকাৰণে কৈ আছো যে এই যিটো নেফাৰিয়াছ ডিজাইন সেইটো বুজাৰ দৰকাৰ এইকাৰণে পৰিছে যে তেওঁলোকে ইছলামক টানি আনিছে। কেনেকে? যে সন্ত্ৰাসবাদী পঠাই পেলাই তেওঁলোকে আমাৰ হিন্দু ভাই ভনীসকলক সুধি পেলাই হত্যা কৰিছে যে তুমি হিন্দু তুমি মুছলমান না, মাৰি পেলাইছে। কলিমা কৰিব পৰা না, মাৰি পেলাইছে। সেইখন লেকচাৰত আসিফ মুনিৰে কৈছিলে যে দুখন দেশ কলেমাৰ ওপৰত জন্ম হৈছে, এটা হয়তো তেওঁ মদিনাৰ কথা কৈছে, এটা কৈছে তেওঁ পাকিস্তান। আৰু নিকৃষ্ট মানসিকতা চাওক, লেকচাৰ দি থাকে যে আমি কলমাৰ ওপৰত আমাৰ দেশ, আৰু তেওঁলোকে সন্ত্ৰাসবাদী পঠাই পেলাই আমাৰ ভাৰতীয় নিৰীহ মানুহক সুধিছে তুমি কলমা জানা নে নাই, কৈছে নাজানো, মাৰি পেলাইছে। আপুনি মোক কওক যে ইয়াতকে আমাৰ কলিমা আমাৰ কাৰণে বহুত ডাঙৰ বস্তু, আমি মানে সেইটো আমাৰ অস্তিত্ব, মুছলমান হিচাপে আমাৰ অস্তিত্ব হয়। আমি কলমা পঢ়ি পেলাই আল্লাহৰ ওপৰত ইমান আনো, তাক ইয়াতকে বেছি নিকৃষ্টভাৱে বেয়াকে মিছ ইউজ কৰা আপুনি কেতিয়াবা চাইছে নেকি, কৰবাত শুনিছে নেকি? মই প্ৰত্যক্ষ প্ৰশ্ন চবকে মই নিজৰ বিবেকক মই সুধিবলৈ যত্ন কৰিম যে আপোনালোকে কেতিয়াবা কলিমাৰ অপব্যৱহাৰ ইয়াতকে আৰু জঘন্য ৰূপে কৰবাত দেখা পাইছে নেকি, শুনা পাইছে? এইটো হল পাকিস্তান। তাৰ পাছত আটাইতকে মানে যিটো তাতকে জঘন্যতা তাত তেওঁলোকে বৰ্ণনা পাইছে। তেওঁলোকে আমি গোটেই মানুহ একত্ৰিত হলো, ভাৰতৰ গোটেই মানুহ ভাৰত চৰকাৰক ক'লে যে আপোনালোকে ইয়াৰ প্ৰতিশোধ ল'ব লাগে। আমাৰ
ভাই ভনী য'ত মানে বেছিভাগ পুৰুষ মানুহক মাৰিছিলে, আমাৰ ভনীসকলক বিধৱা কৰিছে, যে ইয়াৰ বদলা ল'ব লাগে, পাকিস্তানক ইয়াৰ শিক্ষা দিব লাগে। এটেক হ'ল, তেওঁলোকৰ য'ত য'ত সন্ত্ৰাসবাদ আছিলে তাত এটেক হৈছে, তেওঁলোকে কাউণ্টাৰ এটেক কৰিছে। কাউণ্টাৰ এটেক ক'ত কৰিছে? গুৰুদ্বাৰাত কৰিছে। কাউণ্টাৰ এটেক ক'ত কৰিছে? নিৰীহ মানুহক গাঁৱত গৈ পেলাই মানুহ মাৰিছে, তেওঁলোকে মিছাইল এটেক কৰিছে, ড্ৰোন এটেক কৰিছে। তেওঁলোকৰ সাহস নাই যে তেওঁলোকে মানে যিটো আপুনি ফাইট লেভেল প্লেইং গ্ৰাউণ্ডত হ'ব লাগে, তেওঁলোকে নিৰীহ মানুহক তেওঁলোকে অত্যাচাৰ কৰিছে, নিৰীহ মানুহক তেওঁলোকে এটেক কৰিছে। আৰু সেই গোটেই এটেকৰ নাম দিছে বুনিয়ান ভাৰ্চুছ। বুনিয়ান ভাৰ্চুছ সূৰা নম্বৰ 61, কুৰাণৰ এটা শব্দ হয়, এটা আয়াতৰ এটা শব্দ। বুনিয়ান ভাৰ্চুছ মানে সলিড ষ্ট্ৰাকচাৰ, সলিড ষ্ট্ৰাকচাৰ। চ' তেওঁলোকে, মই আপোনাক কুৰাণৰ সেই আয়াতটো অলপ পঢ়ি পেলাই অলপ মানে ইংলিছত পঢ়ি পেলাই মই শুনাব চেষ্টা কৰিম। সূৰা আছ-ছাফ, সূৰা নম্বৰ 61, ভাৰ্চ নম্বৰ 4। So, এই যিটো বুনিয়ান ভাৰ্চুছৰ যিটো কথা কৈছিলে, এই লাইনটো হ'ল, surely Allah loves those who fight in his cause, solid ranks as they were one concrete structure। মানে আল্লাহ তেওঁলোকক ভাল পায় যোনে আল্লাহৰ কামত ফাইট কৰে, এটা একদম মানে বুনিয়ান ভাৰ্চুছ সলিড ষ্ট্ৰাকচাৰ হৈ। মোৰ প্ৰথম প্ৰশ্ন, তেওঁলোকে যি গণনা কৰিছে, যি নিৰীহ মানুহ মাৰিছে, এইটো আল্লাহৰ কামত ফাইট নেকি? এইটো আল্লাহৰ বিৰুদ্ধে কাম কৰিছে নে নাই? আল্লাহ কুৰাণত কৈছে যে এজন মানুহক মাৰিলে পুৰা মানৱ জাতিক মাৰাৰ মানে ইকুইভেলেণ্ট। আৰু তেওঁলোকৰ সাহস চাওক, কালিমাক অপব্যৱহাৰ কৰিছে, কুৰাণক অপব্যৱহাৰ কৰিছে। ইয়াৰ আগৰ দুটা আয়াত মই আপোনাক পঢ়ি শুনাই আছো যে, অ বিলিভাৰ্ছ, why do you say what you do not do? যে এইবোৰ কথা তুমি কোৱা কিয় যিটো নকৰা? এইটো তেওঁলোকৰ ভণ্ডামিৰ লগত মিলে না নাই? মিলে না নাই? তাৰপাছত ভাৰ্চ নম্বৰ 3, how despicable it is in the sight of Allah that you say what you do not do। যে আল্লাহৰ ওপৰত ইমান নিকৃষ্ট বস্তু যে তুমি যিটো কোৱা সেইটো তুমি নকৰা। একদম হুবাহু পাকিস্তানৰ ওপৰত এই কথাবোৰ মিলে, যে ইমান জঘন্যতা যে তেওঁলোকে যিটো কয় সেইটো নকৰে। যিটো কৈ আছে 10 দিন আগত তেওঁলোকে যিবোৰ কথা ক'লে, যি মিছা কথা ক'লে যে আমাৰ দেশ গৰিবাৰ ওপৰত স্থাপন হৈছে, আৰু কালিমাৰ সুধি পেলাই আমাৰ হিন্দু ভাই ভনী। মই এই কথাটো এইকাৰণে ক'ব বিচাৰিছো যে চাওক, ধৰ্ম তেওঁলোকে অপব্যৱহাৰ কৰি আছে। মেইন এজেণ্ডা কি আছিলে? যে ভাৰত দুৰ্বল হওক। তেওঁলোকেতো হিন্দু মুছলমান একেলগত থাকিব নোৱাৰে। তেওঁলোকে নিজে কৈ আছে যে হিন্দু আৰু মুছলমান একেলগত থাকিলে এখন দেশ গঢ়িব নোৱাৰে। আমি যি দেশ গঢ়িছো হিন্দু মুছলমান একেলগ হৈ পেলাই, আমাৰ দেশক তেওঁলোকে দুৰ্বল কৰিবলৈ চেষ্টা কৰিছে। ইছলামক মিছ ইউজ কৰি পেলাই, কুৰাণক মিছ ইউজ কৰি পেলাই, কালিমাক মিছ ইউজ কৰি পেলাই। আমি গোটেই একত্ৰিত হৈছো, গোটেই ভাৰতবৰ্ষৰ হিন্দু মুছলমান সব একত্ৰিত হৈছে পাকিস্তানৰ বিৰুদ্ধে। আমি এই কথাবোৰ আমি বুজাৰ বহুত দৰকাৰ যে আমাৰ ধৰ্মক কেনেকে তেওঁলোকে অপব্যৱহাৰ কৰি আছে, কেনেকে পাকিস্তানে অপব্যৱহাৰ কৰি আছে। গোটেই পৃথিৱীৰ আগত তেওঁলোকক এক্সপ'জ কৰাৰ দৰকাৰ আছে। যিমান তেওঁলোক আজি টাৰ্কি দুৰ্ভাগ্যজনকভাৱে তেওঁলোকক ছাপোৰ্ট কৰি আছে। টাৰ্কি এটা মুছলিম ডমিনেটেড কাণ্ট্ৰি হয়, মেজৰিটি কাণ্ট্ৰি হয়। তেওঁলোকে বুজা উচিত যে কুৰাণৰ এটা শব্দ তেওঁলোকে কেনেকে মিছ ইউজ কৰি আছে, কুৰাণৰ কালিমা তেওঁলোকে কেনেকে মিছ ইউজ কৰি আছে। মই বিচাৰো যে আমাৰ সমাজত আমি ইমান শক্তিশালী হওক, আমাৰ ল'ৰা ছোৱালী ইমান শক্তিশালী হওক যে আমি এই প্ৰত্যুত্তৰ, আমি এই ইছলামৰ নামত ভণ্ডামি, আমাৰ দেশৰ ওপৰত যি আক্ৰমণ হয় তাৰ প্ৰত্যুত্তৰ আমি গোটেই পৃথিৱীত দিব পাৰোঁ। ভাৰত চৰকাৰে বিভিন্ন ঠাইত ভাৰতৰ MP, পাৰ্লিয়ামেণ্ট মেম্বাৰ অফ পাৰ্লিয়ামেণ্টবোৰ পঠাইছে। আমি বিচাৰো যে এনেকুৱা এটা দিন আহক যে আমি যেন আমাক সুৰক্ষিত কৰিব পাৰো, পাকিস্তানে যেন আমাক এটেক কৰিব নোৱাৰে, ইমান সুৰক্ষিত আমাৰ দেশ হওক, আৰু এই পাকিস্তানৰ ভণ্ডামি যেন আমি পৃথিৱীৰ আগত আমি উদঙাই দিব পাৰোঁ।